গুড মৰ্ণিং। যিহেতু মানুহজনে ৰাতিপুৱাতে গুচি যায় আৰু একেবাৰে সন্ধিয়া হোৱাৰ পিছতহে আহে, সেয়েহে আমাৰ দুয়োৰে ভালকৈ কথাও পতা নহয় যিহেতু। আৰু ৰাতিৰ টাইমটোৱে আমাৰ টাইম, যেতিয়া আমি ভাত বনাওঁ তেতিয়াই আমাৰ যিমান যি কথা আছে দুয়োটাই এনেকৈ কথা পাতি থাকোঁ, ভাত বনাই থাকোঁ, খায়ো থাকোঁ, এনেকুৱা হয়। তো আপোনালোকে চাগে ভাবিছে আজি আমি বুঢ়া বুঢ়ী কি বনাইছোঁ। আজি বনাইছিলোঁ লোকেল চিকেন, মই নহয় মানুহজনে বনাইছে। এনেকৈ কিবা ডাঙৰ ডাঙৰকৈ কাটি লৈ আহিছে, আহি অকণমান কুকাৰত বইল কৰি লৈছে। লৈ ইফালে কেৰাহীত তেল গৰম হোৱাৰ লগে লগে আদা নহৰুৰ পেষ্ট আৰু পিঁয়াজ দি সেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি মাংসখিনি দি দিছে। আৰু তাতে পিছে আলু দিছে আৰু বহুত কিবাকিবি মছলা দিছে, কিবাকিবি কি আৰু জিৰা ধনিয়া এনেকৈ। পিছত গৰম পানী দি একদম শুকুৱাই দিছে। আৰু এনেদৰে আমাৰ ৰাতিৰ ভাত সাজ খালোঁ। আমাৰ ৰাতিয়ে ভালকৈ খোৱা হয় আজিলৈ।